যদি আপোনালোকে এই পৰ্যন্ত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত এটা চৰকাৰী ঘৰ পাবলৈ সক্ষম হোৱা নাই তেতিয়াহ'লে আজিৰ ভিডিঅ'টো হ'বলৈ গৈ আছে কেৱল আপোনালোকৰ কাৰণে। আপোনালোকে হয়তো এই পৰ্যন্ত স্পষ্টভাৱে গম পায়ে গৈছে যে ভাৰত চৰকাৰৰ তৰফৰ পৰা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত 1,73,000 অসমীয়া দুখীয়া শ্ৰেণীৰ মানুহক ষ্টেপ বাই ষ্টেপ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনৰ তৰফৰ পৰা তেওঁলোকে প্ৰত্যেকটো দুখীয়া শ্ৰেণীৰ মানুহক চৰকাৰী ঘৰ দিব বুলি ইতিমধ্যে প্ৰতিশ্ৰুতি দি দিছে। আৰু যদি আপোনালোকে এই পৰ্যন্ত চৰকাৰী এটা ঘৰ পাবলৈ সক্ষম হোৱা নাই কিন্তু আপোনালোকৰ যোৱা 2018 বৰ্ষত আপোনাৰ নিজৰ গাঁও পঞ্চায়তৰ তৰফৰ পৰা চৰকাৰী বিষয়া হওক বা চৰকাৰী কৰ্মচাৰীয়ে যদি আহি আপোনাৰ ঘৰত আহি ফটো জিঅ' টেকিং কৰি লৈ গৈছিল তেতিয়াহ'লে আপোনালোকে অতি শীঘ্ৰে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত চৰকাৰী যি 1,48,000 টকা আছে এই 1,48,000 টকাৰ টোটেল 3টা কিস্তিত আপোনালোকে নিজে অটোমেটিকলি আপোনাৰ নিজৰ বেংক একাউণ্টত টকাখিনি পাবলৈ সক্ষম হ'ব। এতিয়া প্ৰশ্নটো হ'ল কি যে এই যিটো প্ৰধানমন্ত্ৰী আৱাস যোজনা আছে এই যোজনাৰ অধীনত আপোনালোকৰ 2024 বৰ্ষত যদি নাম আহিছে বা ভেৰিফাইড যিটো লিষ্ট আহিছে এই লিষ্টত যদি আপোনাৰ নাম আছে তেতিয়াহ'লে আপোনালোকে এইটো বছৰতে অৰ্থাৎ কি 2024 আৰু 25 বৰ্ষৰ ভিতৰতে আপোনালোকে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ তৰফৰ পৰা 100% এই যি 1,48,000 টকা আছে এই টকাখিনি আপোনালোকে নিজৰ বেংক একাউণ্টত টোটেল 3টা কিস্তিত পাবলৈ সক্ষম হ'ব। যিটো লিষ্ট প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ তৰফৰ পৰা মুকলি কৰি দিছে এইটো লিষ্টত আপোনাৰ নিজৰ নাম আছে নে নাই এইটো বস্তু আপোনালোকে যদি চাব বিচাৰে তেতিয়াহ'লে এইটো যিটো পেজ ইয়াতে আপোনালোকক স্পষ্টভাৱে দেখুৱাই আছো এই পেজত আপোনালোকে প্ৰথমে আহিব। এই পেজটো খোল খোৱাৰ লগে লগে ওপৰত চাওক ইয়াতে স্পষ্টভাৱে লিখা আছে এবাউট আৰু সেকেন্ড নম্বৰ যিটো অপচন চাবলৈ পাৰিছে য'ত লিখা আছে আৱাজ সফ্ট। এই আৱাজ সফ্টত আপোনালোকে প্ৰথমে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ লগে লগে প্ৰথম যিটো অপচন আছে প্ৰথম অপচনটো হ'ল ডাটা এন্ট্ৰি আৰু সেকেন্ড যিটো অপচন আছে য'ত লিখা আছে ৰিপৰ্ট এই ৰিপৰ্টত আপোনালোকে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ লগে লগে চাওক এই নম্বৰ যিটো অপচন আছে য'ত লিখা আছে ফিজিকেল প্ৰগ্ৰেছ ৰিপৰ্টছ ইয়াৰে যিটো 6 নম্বৰ অপচন চাবলৈ পাৰিছে পঞ্চায়ত ৱাইজ ইনকমপ্লিট হাউচ 2018 বৰ্ষত যিমানখিনি দুখীয়া শ্ৰেণীৰ ঘৰত নিজৰ গাঁও পঞ্চায়তৰ পৰা চৰকাৰী বিষয়া হওক বা চৰকাৰী কৰ্মচাৰীয়ে যদি আপোনাৰ ঘৰত আহি জিঅ' টেকিং কৰি থোৱা আছে কিন্তু এই পৰ্যন্ত আপোনালোকে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত চৰকাৰী এটা ঘৰ পাবলৈ সক্ষম হোৱা নাই তাৰে লিষ্ট ইয়াতে আছে অৰ্থাৎ কি ইয়াতে আপোনালোকে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ লগে লগে তলফালে স্ক্ৰল কৰিলে চাব পাৰিব 2024 আৰু 25 অৰ্থাৎ কি কাৰেণ্ট লিষ্ট হয়। ইয়াতে আহি আপোনালোকে এইটো যিটো অল ষ্টেটছ ইয়াতে চাবলৈ পাৰিছে এই অল ষ্টেটছত আহি আপোনালোকে যিটো ৰাজ্যত বসবাস কৰে সেইটো ৰাজ্য তেনেদৰে আপোনালোকে ক্লিক কৰিব। এইবাৰ আপোনালোকে যিটো ৰাজ্য সিলেক্ট কৰিছিল সেইটো ৰাজ্যৰ আণ্ডাৰত যিকেইটা ডিষ্ট্ৰিক্ট আছে সেইকেইটা ডিষ্ট্ৰিক্ট এনেদৰে লিষ্ট ৱাইজ আহিব। আপুনি যিটো ডিষ্ট্ৰিক্টত বসবাস কৰে সেইটো ডিষ্ট্ৰিক্টত তেনেদৰে আপোনালোকে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ লগে লগে সিলেক্টত আকৌ ক্লিক কৰি আপোনালোকে যিটো ডিষ্ট্ৰিক্ট সিলেক্ট কৰিছিল সেইটো ডিষ্ট্ৰিক্টৰ আণ্ডাৰত যিকেইটা ব্লক আছে সেইকেইটা ব্লক এনেদৰে লিষ্ট ৱাইজ আহিব। আপুনি নিজে যিটো ব্লকত বসবাস কৰে সেইটো ব্লকত আপোনালোকে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ লগে লগে আকৌ আপোনালোকে সিলেক্টত ক্লিক কৰি এইবাৰ আপোনালোকে যিটো গাঁও পঞ্চায়তত বসবাস কৰে সেইটো গাঁও পঞ্চায়ত এনেদৰে আপোনালোকে বিচাৰিব। নিজে বসবাস কৰা গাঁও পঞ্চায়ত য'ত লিখা আছে তাতে আপোনালোকে এনেদৰে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে এইবাৰ চাওক এই তলত যিটো কেপচা আছে এই কেপচা নম্বৰটো ইয়াতে এণ্টাৰ কৰি এইটো যিটো সাবমিট ইয়াতে চাবলৈ পাৰিছে এই সাবমিটত আপোনালোকে ক্লিক কৰি দিব আৰু আপোনালোকে ইয়াতে কেপচা নম্বৰটো মাৰি সাবমিটত ক্লিক কৰি তলফালে স্ক্ৰল কৰিলে ইয়াতে চাবলৈ পাৰিব আপোনালোকে নিজে যিটো গাঁও পঞ্চায়তত সিলেক্ট কৰিব বা নিজে যিটো গাঁও পঞ্চায়তত বসবাস কৰে সেইটো গাঁও পঞ্চায়তত সিলেক্ট কৰাৰ লগে লগে সেইটো গাঁও পঞ্চায়তৰ আণ্ডাৰত যিকেইখন গাঁও আহে সেইকেইটা গাঁও এনেদৰে লিষ্ট ৱাইজ আহি যাব। ইয়াতে স্পষ্টভাৱে আপোনালোকে চাবলৈ পাৰিছে মই যিটো গাঁও পঞ্চায়তত বসবাস কৰোঁ সেইটো গাঁও পঞ্চায়তত এইকেইটা গাঁও হয়। তাৰপিছত আপোনালোকে চাবলৈ পাৰিছে টোটেল চেংচন কমপ্লিট হাউচ আৰু ইনকমপ্লিট হাউচ অৰ্থাৎ কি এইটো যিটো ভাণ্ডাৰ নম্বৰ 2 এই ভাণ্ডাৰ নম্বৰ 2
টোটেল প্রধানমন্ত্রী আবাস যোজনার অধীনত টোটেল স্যাংশন হয়েছে 6টা ঘর কমপ্লিট এই পর্যন্ত এটাও হোৱা নাই ইনকমপ্লিট হাউস 6টাই হৈ আছে তাৰ পিছত ভান্ডাৰ নম্বৰ 3 যেটো চাবলৈ পাৰিছে ইয়াতে আপোনালোকৰ 8টা ঘৰ স্যাংশন হৈছে কিন্তু কমপ্লিট এই পৰ্যন্ত এটাও হোৱা নাই ইনকমপ্লিট হাউস 8টাই হৈ আছে যদি আপোনালোকে চাব বিচাৰে যে আপোনালোকে যেটো গাঁৱত বসবাস কৰে সেইটো গাঁৱত কিমানটা ঘৰ স্যাংশন হৈছে আৰু সেই কেইটা ঘৰ কাৰ নামত স্যাংশন হৈছে সেই বস্তুটো যদি চাব বিচাৰে তেতিয়াহলে ইয়াতে আগত গাঁও চাব এই গাঁওটো চাই আপোনালোকে ইয়াৰ হেখত এইটো যেটো নাম্বাৰসমূহ চাবলৈ পাৰিছে এই নাম্বাৰসমূহত এনেদৰে আপোনালোকে ক্লিক কৰিব ইয়াতে ক্লিক কৰাৰ লগে লগে চাওক যে আপুনি যেটো গাঁৱত বসবাস কৰে সেইটো গাঁৱত 2024 বৰ্ষত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত কোন কেইজন মানুহে ঘৰ পাবলৈ সক্ষম হৈছে চৰকাৰে সেইটো বস্তু আপোনালোকে অল ডিটেইলছ এনেদৰে আপোনালোকে চাব পাৰিব প্ৰথম যেটো 1 নম্বৰ চাব পাৰিছে এই ঘৰটো স্যাংশন হৈছে 8 সেপ্টেম্বৰ 2024 ত দ্বিতীয় নম্বৰ ঘৰ চাবলৈ পাৰিছে এইটো 8 সেপ্টেম্বৰ 2024 বৰ্ষত স্যাংশন হোৱা ঘৰ এইসমূহ কিমান টকা পাব নাম কি বেংক ডিটেইলছ মোবাইল নম্বৰ অল ডিটেইলছ আপোনালোকে এনেদৰে চাব পাৰিব যদি আপোনালোকৰ এই পৰ্যন্ত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত সরকারি এটা ঘর লাভ কৰিবলৈ সক্ষম হোৱা নাই কিন্তু যোৱা 2018 বৰ্ষত নিজৰ গাঁও পঞ্চায়তৰ পৰা সরকারি কৰ্মচাৰী হওক বা সরকারি বিষয় যদি আপোনাৰ ঘৰত যায় জিও টেকিং কৰি লৈ সিস্টেমত আপডেট দিছে আৰু আপোনালোকৰ লিষ্টত নাম আছে তেতিয়া হলে আপোনালোকে এইটো যেটো সিস্টেম মই দেখুৱাই দিলো এই সিস্টেমটো যদি আপোনালোকে বাহিৰ কৰিব নোৱাৰে তেতিয়া হলে অতি শীঘ্ৰে আপোনালোকে নিজৰ গাঁও পঞ্চায়তত যাওক আৰু পঞ্চায়ত যেটো সেক্ৰেটাৰী আছে যিজন সেই সেক্ৰেটাৰীক যাই হুদক যে এই লিষ্টত মোৰ নাম আছে মোৰ ঘৰটো হবলৈ কি ডকুমেন্ট লাগিব তাৰ পৰা আপোনালোকে তাৰ ডিসিশন মতে কি কৰিব কয় সেই বস্তুটো কৰিলে আপোনালোকে অতি শীঘ্ৰে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত আপুনি নিজেও এই যেটো 1,48,000 টকা আছে এই 1,48,000 টকা যেহেতু টোটেল 3টা কিস্তিত পাব প্ৰথম যেটো কিস্তি আহে সেইটো আপোনালোকৰ 32,500 টকা তাৰ পিছত যেটো কিস্তি আহে সেইটো 48,750 টকা আৰু থাৰ্ড নম্বৰ যেটো কিস্তি আহে সেইটো আপোনালোকৰ 48,750 টকা এই 3টা কিস্তিত মুঠ আপোনালোকে 1,30,000 টকা পাবলৈ সক্ষম হ'ব আৰু বাকি যেটো 18,000 টকা আছে এই টকাখিনি আপোনালোকে মনৰেগা অৰ্থাৎ কি জব কাৰ্ডৰ থ্ৰু দি আপোনালোকৰ উঠাই ল'ব লাগিব বতকৰ আপোনালোকে স্পষ্টভাৱে সিস্টেমটো গম পাই গল যদি আপোনালোকৰ এই ভিডিওটো ভাল লাগে তেতিয়াহলে অৱশ্যই এটা লাইক শেয়াৰ কমেন্ট এণ্ড সাবস্ক্ৰাইব এটা কৰি দিব ধন্যবাদ